নমস্কাৰ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই আচলতে ভিডিঅ'টো অকণমান দুদিনমান আগত দিব লাগিছিল, কিন্তু বিশেষ কাৰণত ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তথাপি ভাবিলোঁ অকণমান দেৰিকৈ হ'লেও যিহেতু যিটো পাৰপছত বনাইছোঁ সেই বিষয়টো এতিয়ালৈকে যোৱা নাই, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কিছু হ'লেও আপোনালোকক উপকৃত কৰিব। ভিডিঅ'টো বনাইছোঁ পেট এক্সামৰ ওপৰত, PAT পিৰিয়ডিক এছেছমেণ্ট টেষ্ট। আমাৰ 6 to 8 আৰু 3 to 5 এই দুটা পৰ্যায়ত হ'ব। 3 to 5 ষ্টেণ্ডাৰ্ডলৈকে হ'ব। ৰিচিডিউল কৰা হৈছে, আপোনালোকে গম পাইছে বিভিন্ন বিদ্যালয়ে LP, UP, হাইস্কুল, ছিনিয়ৰ ছেকেণ্ডাৰী, হায়াৰ ছেকেণ্ডাৰী গোটেই স্কুলৰ এই তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে হ'ব 17 তাৰিখে, আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে হ'ব 16 তাৰিখে, অৰ্থাৎ আজি হ'ব 16 তাৰিখ। মই ভিডিঅ'টো ৰাতি বনাই আছোঁ, গতিকে থুলমূলকৈ মই কথাখিনি আপোনালোকক ক'ম। আপোনালোকে প্লে ষ্টৰত যাব লাগিব কুৱেশ্যন পেপাৰখন পাবলৈ হ'লে। গতিকে প্লে ষ্টৰত যাব লাগিব আপোনালোকে। প্লে ষ্টৰত যোৱাৰ পিছত মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, এটা ভিডিঅ' মই অলৰেডি বনাইছিলোঁ। আপোনালোকে ক্লাছৰুম টাইপ কৰিব, কেপিটেল ই দিব, মই টাইপ কৰি থৈছোঁ, দেখা পাইছে ক্লাছৰুম টাইপ কৰিব, আৰু ইয়াতে আহিব আপোনালোকৰ অসম চৰকাৰ অশোক স্তম্ভ যিটোত আছে সেইটো আপোনালোকে ইনষ্টল দিব। ঠিক আছে, মোৰ অ'পেন বুলি আছে, মই অলৰেডি ইনষ্টল দি থৈছোঁ। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব হোম পেজটো। লাইভ ক্লাছ ভিডিঅ'ছ এণ্ড নোটছ অফলাইন কণ্টেণ্ট পেট বুলি এটা আহিব অপশ্যন। এই পেটত ক্লিক কৰিব আপোনালোকে। এতিয়া চাওক, আপোনালোকে ইয়াতে দেখা পাইছে পেট ইংলিছ, ডেট দিয়া আছে 15/6/2025, 9:15 দিছে। গতিকে ক্লাছ 6ৰ যিখন কুৱেশ্যন পেপাৰ আপোনালোকে অলৰেডি পাইছে ইয়াত। ঠিক আছে, মই আৰু ইয়াতে মই ক্লিক নকৰোঁ। এই কুৱেশ্যন পেপাৰখন আপোনালোকক মই নেদেখাওঁ, দেখুৱাটো উচিত নহয়। তো গতিকে আপোনালোকে ইয়াতে ক্লিক কৰিলে 6ৰ কিন্তু আপোনালোকে গোটেই ছাবজেক্টৰ পাব একেলগে। টোটেল 40 মাৰ্কছ থাকিব। তাতে থাকিব আপোনালোকে লেংগুৱেজ 1 ইংলিছ, লেংগুৱেজ 2 এছামিছ, ছ'চিয়েল ছায়েন্স, মেথছ আৰু ছায়েন্স 5টা থাকিব, 50 নম্বৰ থাকিব। গতিকে ধৰক 1ৰ পৰা 10লৈকে লেংগুৱেজ 1 ইংলিছ, ঠিকে আছে, লেংগুৱেজ 1 হ'লে আপোনালোকৰ কি হ'ব, এছামিছ হ'ব, আৰু লেংগুৱেজ 2 হ'লে কি হ'ব, ইংলিছ হ'ব। ইংলিছত ধৰক 2ৰ পৰা 20লৈকে, 10ৰ পৰা 20লৈকে 10টা, আকৌ 20ৰ পৰা 30লৈকে ধৰক ছ'চিয়েল ছায়েন্সৰ, তেনেকৈ থাকিব। আপোনালোকে গমেই পাব 10টা কুৱেশ্যন। গতিকে আপোনালোকে কুৱেশ্যন পেপাৰ বিলাক কালেক্ট কৰি ল'ব লাগিব। এতিয়া কথাটো হ'ল, এইটো মই কোৱা কথা নহয়, আপোনালোকৰ 1 মিনিট, ঠিক আছে। এইটো সেইদিনাখন ট্ৰেইনিং হৈ গৈছিলে অলৰেডি। এতিয়া ইয়াতে আপোনালোকে মোড অফ পেট এছেছমেণ্ট 3টা মোডত ল'ব পাৰিব। যদি আপোনালোকৰ টিভি আছে স্কুলত, মানে ইলেক্ট্ৰনিক মাধ্যম যদি আছে, তেতিয়াহ'লে আপোনালোকে প্ৰজেক্টৰৰ থ্ৰুৰে টিভিত ডিছপ্লে কৰি কুৱেশ্যন পেপাৰবিলাক দিও পৰীক্ষাটো ল'ব পাৰিব। আৰু নহ'লে ক্লাছৰুম এপছত গৈ আপোনালোকে এই যিখন কুৱেশ্যন পেপাৰ মই দেখালোঁ, কুৱেশ্যন পেপাৰখন মই ক্লিক কৰা নাই, সেই কুৱেশ্যন পেপাৰখন আপোনালোকে প্ৰজেক্টৰৰ মাধ্যমেৰে বেৰত বা যিকোনো পৰ্দাত ৰিফ্লেক্ট কৰাই আপোনালোকে কৰিব পাৰিব। আৰু একেবাৰে আমাৰ ইম্পৰ্টেণ্ট যিটো আছে অফলাইন, গতিকে অফলাইনত আপোনালোকে ল'ব পাৰিব। অফলাইনত ল'লে আপোনালোকে ক্লাছৰুম এপত গৈ আপোনালোকে চাই ল'ব কুৱেশ্যনবিলাক। গতিকে তাৰ পৰা চাই, ধৰক যিহেতু 2 ঘণ্টা টাইম দিয়া আছে, 9:30 পৰা 11:30লৈকে, ধৰক প্ৰথম আপোনালোকৰ 10টা প্ৰশ্ন হ'ব অসমীয়াৰ। তেতিয়া অসমীয়াৰ ক্লাছ টিচাৰজনে তাৰ পৰা 1ৰ পৰা 10 নম্বৰ প্ৰশ্নকেইটা ধুনীয়াকৈ চাই সুন্দৰকৈ, অলপ স্পষ্টকৈ ল'ৰা ছোৱালীয়ে বুজি পোৱাকৈ ব্লেকবৰ্ডত লিখি দিব। আৰু এই কুৱেশ্যনবিলাক ল'ৰা ছোৱালীয়ে এটেম্প কৰিব, আৰু ল'ৰা ছোৱালীয়ে নিজৰ বহীত লিখিব, ক্লাছৰ বহীত লিখিব, আৰু আপোনালোকে বহীবিলাক চাব লাগিব।
আৰু তাতে কিমান নম্বৰ পাইছে সেইটো আপোনালোকে নম্বৰবিলাক দিব লাগিব ঠিক আছে গতিকে এইটো হ'ল অফলাইন গতিকে ঠিক তেনেকৈ সেইখিনি চোৱাৰ পিছত আকৌ ইংৰাজী ছাৰজন বা শিক্ষয়িত্ৰীজন আহি ইংৰাজীৰ প্ৰশ্নকেইটা আকৌ তেখেতে ক্লাছৰুমৰ এপত এই যিটো ধৰক 10ৰ পৰা 20লৈকে 10টা প্ৰশ্ন ইংৰাজীৰ হ'ল 1ৰ পৰা 10লৈকে এই 10টা আছিলে অসমীয়াৰ গতিকে ইংৰাজীৰ কেইটা চাই আকৌ পুনৰ ব্লেকবৰ্ডত লিখি দি আকৌ ল'ৰা ছোৱালীক এটা নিৰ্দিষ্ট সময় দিব ল'ৰা ছোৱালীক এনসাৰ কৰিব দিব কিছুমান পেজেছ থাকে পেজেছবিলাক আপোনালোকে লিখিব লাগিব কিন্তু টাইম লাগিব ধৰক 10 লাইন 15 লাইন দিছে গতিকে আপোনালোকৰ ব্লেকবৰ্ডত লিখোতে টাইম লাগিব আৰু মুছি থাকিব লাগিব গতিকে সেইদিনাখন অলৰেডি ট্ৰেইনিঙত কৈছে আৰু বিভিন্ন মাধ্যমৰ পৰা গম পোৱা গৈছে আপোনালোকক এক্সট্ৰা টাইম দিব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে সুকলমে আপোনালোকে পৰীক্ষাটো ল'ব তাৰ পিছত থাকিলে আপোনালোকৰ পৰীক্ষাৰ নম্বৰবিলাক ক'ত দিব ক'ত পঠাই দিব এতিয়া ধৰক আগে পিছে নম্বৰবিলাক বিভিন্ন CRCC গ্ৰুপত বা কৰবাৰ ব্লকৰ পৰা কিবা মানে গ্ৰুপ বনাই দিয়ে তাতে মানে শ্বেয়াৰ কৰিব লগা আছিল তেনেকুৱা ধৰণৰ মোৰ বোধেৰে আছিল চাগে কিন্তু এইবাৰ তেনেকুৱা নহয় এইবাৰ আপোনালোকে পুনৰ প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত গৈ ইয়াতে আপোনালোকে সুইপচাট বুলি এটা সুইপচাট বুলি SWIFT সুইপচাট এইটো আপোনালোকে এপছটো ডাউনলোড কৰিব লাগিব এইটো চাওক সুইপচাট ঠিক আছে মই অলৰেডি ডাউনলোড কৰি দিছোঁ ইয়াতে ওপেন কৰিব লাগিব ওপেন কৰাৰ পিছত আপোনালোকে কিন্তু ইয়াতে এটা একাউণ্ট খুলিব লাগিব সেইখিনি আপোনালোক সকলোৱে জানে মোৰ লগ আউট হৈ আছে লগ আউট লগ ইন হৈ আছে ইয়াতে মোক লগ আউট কৰিব দিছে গতিকে আপোনালোকে এইখিনি কৰি ল'ব ঠিক আছে এতিয়া তাৰ পিছত আপোনালোকে যাব ইয়াতে স্ক্যান এণ্ড চাৰ্ট অপশ্যনত যাব ওপৰত যিটো ৰাইট সাইডৰ কৰ্নাৰত যিটো আছে স্ক্যান এণ্ড চাৰ্ট অপশ্যনত ইয়াতে QR কোড এটা আপোনালোকৰ আহিব ঠিক আছে গতিকে QR কোড এটা স্ক্যান কৰিব লাগিব আৰু এইখিনিৰ পিছত মই ইয়াতে থৈ দিছো এতিয়া আপোনালোক কৈছো QR কোডটো আপোনালোকে কোড পৰা পাব গতিকে যেতিয়া পৰীক্ষা হৈ যাব মাৰ্কবিলাক এন্ট্ৰি কৰাৰ টাইম হৈ গৈছে তেতিয়া আপোনালোকক লিংকৰ জৰিয়তে হয়তো CRCC গ্ৰুপত হওক বা ব্লকৰ ফালৰ পৰা আপোনালোকক এটা QR কোড দিব সেই QR কোডটো এই এপছটোত গৈ স্ক্যান এণ্ড চাৰ্ট বুলি যে অপশ্যন আছে তাতে গৈ আপোনালোকে QR কোডটো স্ক্যান কৰিব লাগিব মই এইখিনি কথা মই আৰু স্ক্ৰিনশ্বট নেদেখাও QR কোডটো আপোনালোকে স্ক্যান কৰিব অলপ গুৰুত্ব দি শুনিব QR কোডটো স্ক্যান কৰাৰ লগে লগে তাতে বোৰ্ডবিলাক দেখাব যে বিভিন্ন ধৰক ৰেসপন্স বিভিন্ন হ'ব গতিকে আপোনালোকে পেট আসাম বুলি এটা বোৰ্ড পাব বোৰ্ড পেট আসাম বুলি মই অকমান চাই দিছো বাৰু স্ক্ৰিনশ্বট থাকিব পাৰে পেট আসাম বুলি এটা বোৰ্ড পাব আপোনালোকে তাতে আপোনালোকে এটো চাই দিব ঠিক আছে এটো চাওক পেট আসাম বুলি আহিব এনেকে আপোনালোকে হাই বুলি দিব লাগিব হাই বুলি দিয়াৰ পিছত আপোনালোকক ল্যাঙ্গুৱেজ সুধিব তে ল্যাঙ্গুৱেজ অসমীয়া আৰু ইংৰাজী পাব ইয়াতে আৰু মহাৰাষ্ট্ৰীয় আছে মাৰাঠা গতিকে আপোনালোকে ইংলিশ বা আসামিজ সিলেক্ট কৰিব ঠিক আছে তাৰ পিছতে টাইপ ইয়োৰ স্কুল ইউডাইস আহিব আপোনালোকে ইউডাইসটো দিব তাৰ পিছতে আহিব ইয়োৰ টিচাৰ ইউনিক কোড গতিকে ক্লাছ টিচাৰ হলে আপোনালোকৰ টিচাৰ ইউনিক কোড ইয়াতে দিব লাগিব ঠিক আছে টিচাৰ ইউনিক কোড দিয়াৰ পিছত আপোনালোকৰ মই এইখিনি পুনৰ মই স্কিপ কৰি দিছো মই আকৌ আপোনালোকক এইখিনি কথাই মই ক'ব খুজিছো আকৌ আপোনালোকক তাৰ পিছত যেতিয়া আপোনালোকে দিব ইউনিক কোডটো তেতিয়া আপোনালোকৰ স্কুলখনৰ নাম আৰু ডিস্ট্ৰিক্টৰ নাম আহিব তেতিয়া আপোনালোকে কনফাৰ্ম ইয়েস বুলি দিব লাগিব যদি এডিট কৰিব লাগে আছে পুনৰ এডিট অপশ্যনত গৈ আপোনালোকে ইউডাইস কোডটো যদি ভুল হৈছিলে আকৌ এডিট কৰিব পাৰিব যেনেকৈ ধৰক হোৱাটছএপত কাৰোবাৰ লগত আমি কথা পাতি আছো ধৰক তেখেতক আমি ইউডাইস দিলো তাৰপিছত টিচাৰ কোড দিলো তেখেতে ইউডাইসটোৰ লগত ৰেকৰ্ডটো যেটো আছে মিলাই দিলে যে অমুক স্কুল যদি আপুনি ভুল দেখা পাইছে তেতিয়া আকৌ আপুনি অলপমান আগত স্ক্ৰল কৰি চালে যে আপোনাৰ ইউডাইসটো ভুল হৈছিল তেতিয়া আপুনি এডিট অপশ্যন আহিব আৰু যদি হয় ইয়েস কনফাৰ্ম দিব কনফাৰ্ম দিয়াৰ পিছত কোনটো ক্লাছত আপুনি মাৰ্ক এন্ট্ৰি কৰিব অলপ আগতে যে আপুনি বহি চালে যে কোনটো ক্লাছৰ ক্লাছ টিচাৰ ধৰক অসমীয়াৰ আছিলে গতিকে তেতিয়া এই ক্লাছটো চুজ কৰিব ক্লাছটো চুজ কৰাৰ লগে লগে যেহেতু আপুনি ইউডাইসটো দিছে স্কুলৰ এই স্কুলৰ ইউডাইসৰ পৰা শিক্ষা সেতুৰ পৰা তেখেতসকলে ষ্টুডেন্টৰ ডাটাখিনি লৈ ল'ব আৰু ষ্টুডেন্ট ধৰক আপোনাৰ 10 জন আছে 10 জন ষ্টুডেন্ট দেখাব এটা কোনজন ষ্টুডেন্টৰ মাৰ্ক এন্ট্ৰি কৰিব সেই ষ্টুডেন্টজনৰ নামটোত ক্লিক কৰি দিব তেতিয়া তাতে আকৌ এটা নতুনকৈ এটা পেজ এটা খোলা যাব সেই পেজটোত আপোনালোকে তাৰ পিছত তাতে অপচন থাকিব যে পাঁচটা অপচন থাকিব ধৰক 1 পাইছে 2 পাইছে 3 পাইছে 4 পাইছে বা তেনেকুৱা ধৰণৰ আৰু
বা সৰি নম্বৰত নহ'ব, যিকোনো 5টা অপশ্যন থাকিব আৰু লাষ্ট অপশ্যনটো থাকিব নট এটেম্পটেড, মানে কোনোবা এজন ষ্টুডেণ্টে 10 নম্বৰ প্ৰশ্নটো নকৰিলে এনচাৰ, তেতিয়া আপোনালোকে নট এটেম্পটেড লিখিব লাগিব। কিন্তু তাৰ আগত মই পাহৰিছিলোঁ আৰু এটা কথা, ষ্টুডেণ্টজনৰ নাম টাইপ কৰাৰ আগত কিন্তু আপোনালোকে ষ্টুডেণ্টজনৰ নামটো ক্লিক কৰাৰ লগে লগে আপোনাৰ এবচেণ্ট প্ৰেজেণ্ট আহিব। গতিকে আপোনালোকে যিহেতু মাৰ্কছ এণ্ট্ৰি কৰিব আপোনালোকে প্ৰেজেণ্ট বুলি দি ল'ব লাগিব। ঠিক আছে, এবচেণ্ট থাকিলে সেইজন ষ্টুডেণ্টে কেনেকৈ পৰীক্ষা দিব? গতিকে লাষ্টত আপোনালোকে কনফাৰ্মেশ্যনটো দিব লাগিব, কনফাৰ্ম বুলি। গতিকে এতিয়া আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল দুটা এপছ, এটা হ'ল ই-ক্লাছৰুম এপছ, তাতে আপোনালোকে কুৱেশ্যন পেপাৰবিলাক পাব, আৰু 2 নম্বৰটো হ'ল চুইপচাট, মনত ৰাখিব। আৰু মই কেইটামান স্ক্ৰীনশ্বট একেবাৰে শেষত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাই যাওক কেনেকুৱা হ'ব। স্কেন, এইটো চাওক আপোনালোকে, QR কোড স্কেন কৰিব লাগিব। তাৰপিছত চাব এইটো চাওক, যেতিয়া স্কেন কৰাৰ পিছত আপোনালোকে হাই বুলি দিব লাগিব, এইটো। তাৰপিছত চিলেক্ট লেংগুৱেজ আহিব, তাৰপিছত আহিব আপোনালোকৰ ইউডাইচ কোড, তাৰপিছত আপোনালোকৰ আহিব ইউনিক টিচাৰ ID, ঠিক আছে। তাৰপিছত আহিব আপোনালোকৰ এইটো চাওক, চিলেক্ট ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চত যাব লাগিব, ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ ইউনিক ID টাইপ কৰাৰ পিছত, তাৰপিছত চিলেক্ট ক্লাছ হ'ব, তাৰপিছত চিলেক্ট এ ছাবজেক্ট টপিক, তাৰপিছত হ'ব চিলেক্ট এন এছেছমেণ্ট, ঠিক আছে। এইখিনি আপোনালোকে এনেকৈ পাব। গতিকে এইটো চাওক, ক্লিক অন দ্য চিলেক্ট এ ৰেছপন্স, চিলেক্ট দ্য ষ্টুডেণ্টছ নেম, ক্লিক প্ৰেজেণ্ট ইফ ষ্টুডেণ্ট প্ৰেজেণ্ট। গতিকে এইটো আগত হ'ব, অকণমান ওলট পালট হৈছে স্ক্ৰীনশ্বটবিলাক দেখুওৱা, মই কথাখিনিও কৈছোঁ, প্ৰেজেণ্টত টাইপ কৰিব লাগিব যদি ষ্টুডেণ্টজন প্ৰেজেণ্ট থাকে। গতিকে আপোনালোকে 2 ঘণ্টাৰ আগতেই পাই যাব, 2 ঘণ্টামান বা কেতিয়াবা 2 ঘণ্টাৰ অলপ দেৰি হয়, ধৰক 1 ঘণ্টামান আগতো কুৱেশ্যন পেপাৰ পাই যাব পাৰে, আপোনালোকে ই-ক্লাছৰুম এপছত গৈ ডাউনলোড কৰি ল'ব, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, হয়তো মই অলপ খৰখেদাকৈ বনাইছোঁ, এক্সপ্লেনেশ্যন কৰাত কিবা ৰৈ যাব পাৰে, তাৰ বাবে আপোনালোকে মাৰ্জনা কৰিব। কিন্তু আপোনালোকে ই-ক্লাছৰুম এপছটোত গৈ পেটত আপোনালোকে ক্লিক কৰিলে কুৱেশ্যন পেপাৰখিনি পাবই, আপোনালোকে অলপ আইডিয়া পাব। তাৰপিছতে আপোনালোকে চুইপচাটটো কিন্তু আপোনালোকে ইনষ্টল দি থ'ব, ৰেকৰ্ডবিলাক তাতে আপোনালোকে ভৰাব লাগিব। আৰু অলৰেডি বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনালোকৰ ক্লাছ টিচাৰসকলক এটা ট্ৰেইনিং দিয়া হৈছে, মই স্ক্ৰীনশ্বটবিলাক তাৰ পৰাই শ্বেয়াৰ কৰিছোঁ, মই এইখিনি কালেক্ট কৰিছোঁ বাৰু। গতিকে ধন্যবাদ যিসকল ছাৰ বাইদেৱে ভিডিঅ'টো শেষলৈকে চাইছে।